শুন, এটা ক'লে গৈছিলি গোসাঁই? মই ৰাতিপুৱা পৰা তোক বিচাৰি ফুৰিছোঁ, ভাতকেইটাও খাই নগ'লি। কচোন ক'লে গৈছিলি? মা, মোৰ মনটো বহুত বেয়া। আমি কিয় ইমান দুখীয়া বাৰু? মোৰ লগৰবিলাক ইমান ধনী ধনী, আমি কিয় ইমান দুখীয়া মা? কি কৰিবি বোপাই? ভগৱানে আমাক দুখীয়াকেই জন্ম দিলে আৰু দুখীয়াকেই এদিন আমাক মাৰিও নিব। কিন্তু আমাৰ দৰিদ্ৰতা কেতিয়াও নাযাব বোপাই। কি কৰিম আৰু দে, তোৰে কপালখন বেয়া। সৰুতে দেউতাক হেৰুৱালি, অকলে অকলে লোকৰ ঘৰত হাজিৰা কৰি যিমান পাৰোঁ দুবেলা দুমুঠি যোগাৰ কৰিছোঁ। হাজিৰা কৰিবলৈ যাওঁ, মানুহবিলাকৰ মন ভাল লাগিলে পইচা দিব, মন বেয়া লাগিলে এমাহলৈকে চুচৰাব, পিছত নিদো বুলি কৈ পঠাই দিব। ক'তনো কি কৰিম বোপাই? সেইকাৰণে তই ভালকৈ পঢ়, মেট্ৰিকটোতো পাছ কৰিলিয়ে, যেনে তেনে হাই ছেকেণ্ডেৰীটো পাছ কৰ, তাৰপিছত ক'ৰবাত মূৰটো গুচিব পাৰিলে তই কিবা এটা কৰিব লাগিব বোপাই। মোৰ হাতত আৰু একো উপায় নাই। এইবোৰ মই একো নাজানো মা। মুঠতে মোক বাইক এখন লাগে। মই আৰু সদায় এনেকৈ চাইকেলত কলেজ যাব নোৱাৰোঁ। চবৰে লগৰ চবৰে বাইক আছে, মোৰ বহুত লাজ লাগে। তুমি কেনেবাকৈ মোক বাইক এখন আনি দিয়া। বোপাই অ', তই এইবোৰ কি কৈছ? দুবেলা দুমুঠি যোগাৰ কৰাটোৱে মোৰ কাৰণে কঠিন। তোৰ কিতাপকেইখনেই সময়মতে আনি দিব নোৱাৰোঁ। মই ক'ৰ পৰা মই তোক বাইক কিনি দিম অ' বোপাই? একেবাৰে আকাশখন মাথাতে ভাঙি পোৱা যেন লাগিছে। তই কি কথা কৈছ বোপাই? তই আগতেতো এনেকুৱা নাছিলি, ইমান বুজ মোক। কাপোৰ এটা দিওঁ বুলি ক'লেও আমাৰ নালাগে, এইকেইটা পইচাই বজাৰে কৰিবা বুলি ক। আজি কি হ'ল বোপাই তোৰ? মই বাইক এখন ক'ৰ পৰা আনি দিম অ' বোপাই? তই এইবিলাক কথা নকবি অ' বোপাই। মই এইবোৰ নাজানো। মুঠতে মোক বাইক এখন লাগিবই, নহ'লে কিন্তু চাবা মই কলেজ চলেজ পঢ়া চহা চব বাদ দি দিম। মোৰ লাজ লাগে এনেকৈ চাইকেল লৈ লৈ কলেজ যাবলৈ। বোপা, তই এইবোৰ কি কথা কৈছ? মোৰ ইমান বুজি পোৱা ল'ৰাটো আজি এইবোৰ কি চৰ্ত দাঙি ধৰিছে অ' বোপাই? মোক মাৰিয়ে পেলাও তাতকৈ অ' বোপাই। মই তোমাক 10 দিনৰ সময় দিছোঁ। যদি 10 দিনত তুমি মোক বাইক আনি নিদিয়া ন, মই কিন্তু ঘৰৰ পৰা ওলাই যাম। ক'লে যাম মই নিজে নাজানো। তই এইবোৰ কি কথা কৈছ অ' বোপাই? মাৰক জীয়াই জীয়াই মাৰি পেলাবি নেকি অ' বোপাই? তোৰ ভৰিত ধৰিছোঁ, তই এইবিলাক কথা নকবি অ' শুন। তই ক'বালৈ গুচি গ'লে মই কেনেকৈ জীয়াই থাকিম? ল'ৰা ছোৱালীক প্ৰয়োজনীয় বস্তুবিলাক দিব নোৱাৰিলে জন্মই দিব নালাগে, তাতকৈ জন্ম হোৱাৰ পিছত মাৰি পেলাব লাগে। নকবি বোপাই, এনেকৈ নকবি। এইবোৰ কথা ক'ত শিকিলি তই? তই যিটো ল'ৰা মোক ইমান বুজি পাৱ, আজি তই মাৰা এনেকৈ ক'ব পাৰিছ বোপাই? কি হ'ল শুন, তোৰ কি হ'ল? মোৰ একো হোৱা নাই, মই এইবিলাক একো নাজানো। মই 10 দিনৰ সময় দিছোঁ। 10 দিনৰ ভিতৰত যদি মই বাইক নাপাওঁ, একদম ফিক্স মই কৈ দিছোঁ, মই ঘৰৰ পৰা ওলাই যাম। তাৰপিছত তুমি ক'ৰবাত মোক মাথা মাৰি ফুৰিলেও বিচাৰি নাপাবা। ঠিক আছে, হ'ব, মই যাওঁ এইফালে। বোপা ৰচোন, নাযাবি ক'লেও ৰচোন, ভাতকেইটা খাই যা বোপা। মই মাছ ৰান্ধি থৈছিলোঁ শাকেদি, ৰচোন ক'লে যাওঁ। হে প্ৰভু কৰুণাময়, মোৰ কি কপাল এখন দিলা তুমি ভগৱান। মানুহজনকতো সেই গাভৰু কালতে লৈ গ'লা। এতিয়া ল'ৰাটো মুখখন চাই জীয়াই আছিলোঁ, আৰু এতিয়া ল'ৰাটোৱে এইবোৰ কি চৰ্ত দাঙি ধৰিছে ভগৱান। মই কি কৰোঁ ভগৱান, মই কি কৰোঁ? মালতী বাইদেউ, কি হ'ল আপোনাৰ? কিয় এনেকৈ কান্দি আছে? উঠকচোন উঠক। অ' নিজৰা, মোৰ চব শেষ হৈ গ'ল জান। তই বিয়া নহ'লি ভালেই হ'ল অ'। আজি বিয়া হয় মোৰ কি অৱস্থা চাচোন তই। নাপায় নহয় মালতী বাইদেউ এনেকৈ ক'বলৈ। আপুনি কওকচোন হ'ল কি মানে? মই বুজি পোৱা নাই, আপুনি কিয় কান্দি আছে? নিজৰা, তহঁতেতো জানই ঘৰৰ মতত বিয়া হৈ আহিলোঁ। তাৰপিছত মানুহজনকো নিচিনা বেমাৰে লগ পালে। বাবু জন্ম হোৱা এবছৰ পিছতে মানুহজন গুচি গ'ল। তাৰপিছত ঘৰৰ পৰাও মোক বহুত কৈছিলে বিয়াত সোমাবলৈ, আকৌ বিয়া হ'বলৈ। কিন্তু মই ল'ৰাটোৰ মুখলৈ চাই সেই 20 বছৰ বয়সৰ পৰাই আজি বিধৱা হৈ আছোঁ। কিন্তু এটাই মনত আশা আছিল, ল'ৰাটোৱে সকলো, সি ভালকৈ পঢ়া শুনা কৰক, ভাল মানুহ হওক। কিন্তু ইমান মোৰ বুজা শুনা ল'ৰাটোৱে আজি মোক যি চৰ্ত দিছে, মোৰ এনেকুৱা লাগিছে মই যেন জীয়াই জীয়াই মৰি গৈছোঁ। নিজৰা, তই কচোন মই কি কৰোঁ? তাক বোলে 10 দিনৰ ভিতৰত বাইক এখন কিনি দিব লাগে, নহ'লে বোলে সি ঘৰৰ পৰা গুচি যাব। আৰু ই বহুত জেদ্দি, যি কৰে যি কৰিবই। এই আজিকালি ল'ৰা ছোৱালীবিলাক মানে কি ক'ম, মোৰো ভতিজাটো জানেনে? এতিয়া এই আজি কেইদিনমানৰ পৰাই সি মেট্ৰিক দিছেহে, বা
লাগি আছে তাক বাইক এখন লাগে হা দাদাই কিমান কষ্ট কৰি হাজিৰা মাজিৰা কৰি ঘৰখন চলাই তাক পঢ়াই আছে এতিয়া আকৌ তাকো বাইক এখন লাগে আজিকালি ল'ৰা ছোৱালীবিলাকৰ কি যে হৈছে একদম মাক দেউতাকৰ মানে মনৰ কথা নুবুজে এয়া চব সংগৰ প্ৰভাৱ বুজিছে এই কলিতানী পিতেকক যে এইখন ডাঙৰ বাইক এখন কিনি দিছে 2 লাখ টকা দি সি যে গাঁৱত ভটভটাই চলাই ফুৰে তাকে দেখি দেখি আমাৰ এই ল'ৰা ছোৱালীবিলাক পাগল হৈছে বুজিছেনে আমাৰ ইহঁতকেইটা বেয়া নহয় ভালে আছিলে কিন্তু সদায় সদায় যদি এনেকুৱা সংগবিলাক পাই থাকে ইহঁতে বেয়া হ'বই চাওকচোন সেইটো কলিতানী পিতেকটো এইটো ক্লাছ 10ত পঢ়ি আছে 2 লাখ টকা দি এখন কিবা বুলেট নে কি কিনি দিছে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ এইটো বয়সে উৰি ফুৰা সিহঁতে দেখি দেখি মনটো বেয়া লাগি থাকে একো নাই মালতী বাইদেউ আপুনি চিন্তা নকৰিব আপোনালোকৰ বোপাই মোক বৰ মানে নহয় তাক মই সৰুতে পঢ়াইছোঁ ন টিউশ্যন পঢ়াইছোঁ নহয় সি মোৰ কথা মানে মই বাৰু ৰ'বচোন তাৰ লগত কথা পাতিম অলপ কিবা কয় সি পাতিবিচোন নিজৰা কথা পাতিবি তোৰ ওপৰতে সকলো আৰু মোৰ কথাটো একেবাৰে নুশুনে কি হ'ব মোৰ বাৰু আপুনি চিন্তা নকৰিব মালতী বাইদেউ ৰ'বচোন মই আজি আবেলি তাইৰ লগত মই কথা পাতিম তাক আহিলে ক'বচোন বোলো এয়া মাহীয়ে মাতিছে বুলি নিজৰ মাহীয়ে মাতিছে বুলি এবাক পঠাই দিব আমাৰ ঘৰলৈ ঠিক আছে বাৰু হ'ব জান এই ভিখাৰীটোলৈ চোৱাচোন কেনেকৈ ৰাস্তা দি খোজকাঢ়ি গৈ আছে বাইকটো নাই ভাল চাইকেল এখনো নাই তাৰ খাটাৰা চাইকেল এখন লৈ কলেজলৈ আহে তোমাৰ ইমান ধুনীয়া বাইক আছে জান আই লাভ ইউ জান মইতো তোমাৰ কাৰণেই বাইক লৈছোঁ জান তোমাক উঠাই ফুৰিবৰ কাৰণে একদম চিন্তা নকৰিবা মই সদায় তোমাক বাইকত উঠাম ঐ ৰূপজ্যোতি কি হ'ল মাৰে বাইক কিনি দিবনে নাই বাৰু দেখিম নহয় 10 দিনৰ পিছত বাইক ল'ম বুলি ফিতাহি মাৰিছিলি নহয় চাওঁচোন বাৰু তোৰ মাৰে কেইটা কিডনী পিচি আনি তোক বাইক কিনি দিয়ে ঐ মোক যি ক মোৰ মাক ধৰি কথা নকবি কিন্তু মই আকৌ ৱাৰ্ণিং দিছোঁ মোৰ মাক ধৰি যদি কিবা কথা কওঁ নহয় চাবি কিন্তু মুঠছে বুঢ়া কোনো নহ'ব ঐ দম কাক দিছ বে অকাত চাই কথা কবি দম নিদিবি বে ভিখাৰী চালা যা হাত তহঁত চবকে চাই ল'ম মই এদিন এতিয়া মোক দুখীয়া বুলি চবে এনেকৈ ঠাট্টা কৰি থাক চাবি এদিন মই ইমান ধনী হ'ম তহঁতে মোৰ পৰা পাত্তাই নাপাবি মই তহঁতৰ কথাত পৰি মোৰ মাজনীক কিমান কষ্ট দিছোঁ 10 দিনৰ পিছত মোক বাইক দিবলৈ কৈছোঁ মায়ে চাগে কিমান কষ্ট খাই আছে না তহঁতৰ নিচিনা ফাল্টু কিছুমানৰ কাৰণে মোৰ মাক মই কষ্ট নিদিওঁ নালাগে মোক বাইক কিনি দিবলৈ মই ভালকৈ পঢ়িম হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিম তাৰপিছত মই ভাল কাম কৰি মই নিজে বাইক মই চাৰিচকীয়া ঘূৰাম চাই ল'ম তহঁতক মই মাৰ ওচৰলৈ যাওঁ মায়ে চাগে কিমান চিন্তা কৰি আছে মই মাৰ ওচৰলৈ যাওঁ দেখিছা জান ভিখাৰীটো লাজতে গুচি গ'ল 10 দিনত বাইক কিনে বাউনা হৈ চন্দলৈ হাত মেলে ফাল্টু কৰবাৰ তাকে জান ব'লা আমি সেই বৰঘাটত থকা ধাবাখনৰ পৰা আহোঁ তাতে 2 ঘণ্টামান টাইম স্পেণ্ড কৰিম আৰু নে কি জান জান ব'লা মইতো তোমাৰ কাৰণেই ব'লা গৈ আহোঁ মাহী বাইদেউ মোক বোলে আপুনি মাতি পঠিয়াইছিলে মায়ে ক'লে কওকচোন মাহী বাইদেউ ৰূপজ্যোতি মাতি পঠাইছিলোঁ এই তোৰ লগত কথা কেইটামান আছিলে তাকে মাৰ ওচৰলৈ গৈছিলোঁ মায়ে ক'লে আৰু কথা কেইটামান শুনি কিন্তু অকণ বেয়াও লাগিছে দেই পেহী দাদাটোৱে তোমাক মাহী বাইদেউ বুলি কিয় মাতিছে মাহী বাইদেউ কিয় মানে 2টা নাম দি মাতিছে কোৱাচোন মোক বুজাই দিয়া মাজনী তাৰমানে ৰূপজ্যোতি দাদাৰ মাকক মই বাইদেউ বুলি মাতোঁ সেইটো হিচাপৰ পৰা মই ৰূপজ্যোতি দাদাৰ মাহী হওঁ আকৌ ৰূপজ্যোতি দাদা এই 7 নে 8ত থাকোঁতে মই মানে টিউশ্যন পঢ়াইছিলোঁ সেইকাৰণে বাইদেউ হওঁ এতিয়া মাহী মাতিব নে বাইদেৱে মাতিব সেইকাৰণে মই এদিন ক'লোঁ ৰূপজ্যোতি বোপা বোলো তই মোক মাহী বাইদেউ বুলি মাতিবি যা সেইকাৰণে মোক 2টা নাম দি মাতে বুজিছা মাজনী বুজিছোঁ পেহী বুজিছোঁ মই এতিয়া ক্লাছ 8লৈ গৈছোঁ নহয় এদিন ময়ো ৰূপজ্যোতি দাদাৰ নিচিনা কলেজলৈ যাম পেহী যাবা আকৌ নিশ্চয় যাবা মাজনী ৰূপজ্যোতি বোপা তই মোৰ মুখলৈ চাচোন তইতো আগতে বহুত বুজা শুনা আছিলি মই টিউশ্যন পঢ়াওঁতে কওঁহে
যে ৰূপজ্যোতিৰ নিচিনা বুজা ল'ৰা ছোৱালী মই ক'তো দেখা নাই। আৰু আজি তই মাৰক এইটো চৰ্ত দিলি বোপা, মই কিন্তু দুখ পাইছোঁ দেই অকণ। বুজিছোঁ মাহী বাইদেউ, মই মাক বহুত কষ্ট দিলোঁ, কিন্তু মই বুজি পালোঁ অৱশেষত মাহী বাইদেউ যে মই বহুত ডাঙৰ পাপ কৰিবলৈ গৈ আছিলোঁ। যিজনী মায়ে মোৰ কাৰণে বিয়া নহ'ল, গাভৰু বয়সৰ পৰাই বিধৱা হৈ আছে, লোকৰ ঘৰত হাজিৰা কৰি মোক পঢ়াইছে, সেইজনী মাক মই কিছুমান ফাল্টু মানুহৰ কাৰণে দুখ দিবলৈ গৈ আছিলোঁ। মাহী বাইদেউ, মই এতিয়া এইবিলাক ধান্দা নকৰোঁ। মই এতিয়া ভালকৈ হাই ছেকেণ্ডেৰীটো পাছ কৰোঁ, তাৰপিছত মই ভাল ৰিজাল্ট কৰি মই ভাল কিবা এটা কাম কৰি মই মাক বহুত সুখত ৰাখিম, এখন ভাল ঘৰ বনাই দিম, মই মাক গাড়ী কিনি দিম, চব কৰি দিম মাহী বাইদেউ। আৰু মই আজি মাক গৈ ক্ষমাও বিচাৰিম যে মই ইমানখিনি কথা ক'লোঁ মাক। আচলতে মোৰ লগৰবিলাকক দেখি দেখি মোৰ মাথাটো গৰম হৈ গৈছিল মাহী বাইদেউ। বুজিছোঁ ৰূপজ্যোতি বোপা, কি কবি, এই আশে পাশে মানুহবিলাকেও ইমান সৰু সৰুতে ল'ৰা ছোৱালীবিলাকক নিজৰ টকাৰ ভণ্ডামি দেখাই পেলাই বাইকবিলাক কিনি দিছে। সাধাৰণ ল'ৰা ছোৱালীবিলাকতো পাগল হ'বই, কিন্তু একো নাই বোপা, তই চিন্তা নকৰিবি। এতিয়া মোৰ কথাই চাচোন, মোৰ লগৰ চব বিয়া বাৰু হৈ গ'ল, মোৰ মনে নিমিলিল, মোৰ লগত কাঠে কাঠে নপৰিল, সেইকাৰণে মই এতিয়ালৈকে বিয়া সোমোৱা নাই। সেই বুলি মই এনেকৈ ভাবিলে হ'ব জানো লগৰ চব বিয়া সোমালে ময়ো সোমোৱা নাই? সকলোৰে জীৱনৰ পৰিস্থিতি বেলেগ, সকলোৰে মন মগজুৰ স্থিতি বেলেগ, গতিকে বেলেগৰ লগত নিজক কেতিয়াও তুলনা নকৰিবি। তাতকৈ যোনবিলাকে ভাল ৰিজাল্ট কৰি আহিছে, ভালকৈ পাছ কৰিছে, সেইবিলাকৰ লগত নিজক তুলনা কৰ, সিহঁতৰ নিচিনা পঢ়িম বুলি। বুজিছ ৰূপজ্যোতি বোপা? চাহ অকণ খাই যাহি। নাই মাহী বাইদেউ, মই মাৰ ওচৰলৈ যাওঁ, মায়ে চাগে বহুত চিন্তা কৰি আছে। মাক মই ক্ষমা খোজোগৈ যে মই মাক এনেকুৱা এটা চৰ্ত দিলোঁ। পিছত আহিম দিয়ক মাহী বাইদেউ। একো নহয়, চাহ অকণ খাই যা। নাই মাহী বাইদেউ, মোৰ একেবাৰে পেটলৈ একো নাযাব, মাক মই আজি ইমান দুখ দিছোঁ। আহিম দিয়ক মাহী বাইদেউ, কাইলৈ মানে মাৰ লগতে এপাক আহিম দিয়ক। ভাল লাগিল বোপা, তই যে মই বুজোৱা আগতে নিজে বুজিলি। ঠিক আছে, যা। বাবা, বঢ়িয়া বঢ়িয়া। কি বঢ়িয়া হ'ল, মোৰ পেহীয়ে একদম ৰূপজ্যোতি দাদাৰ ব্ৰেইন ৱাছ কৰি দিলে। নহয় মাজনী, ৰূপজ্যোতিয়ে নিজেই বুজিছে, সি নিজেই নিজৰ ভুলটো স্বীকাৰ কৰিছে, উপলব্ধি কৰিছে। বুজিছা মাজনী? ব'লা, তোমাৰো পঢ়িব সময় হৈ গ'ল, ব'লা পেহী। মা, কি কৰি আছা মা? আছো এনে, ক'বলৈ ফুৰিবলৈ গৈছিলোঁ মই সপোনত গাড়ী চলাই চলাই, এতিয়া আহি পাইছোঁ, এতিয়া মই ফুৰিবলৈ যাম। মোৰ আজি বৰ ফূৰ্তি লাগিছে। মই ফুৰিবলৈ যাম, মই ধুনীয়া কাপোৰ পিন্ধিম, তাৰপিছত মই ক'লৈ যাম আৰু? মোৰ মাথাটো বিষাইছে। মা, অ' মা, তুমি এইবোৰ কি বকি আছা মা? মা, তুমি এইবোৰ কি বকি আছা মা? অ' মা, কি হ'ল তোমাৰ মা? তুমি কোনোদিন এনেকৈ ধেমালি নকৰা, কি বকি আছা মা তুমি? কিনো বকিছোঁ, একো বোকা নাই। হাঁহিব মন গৈ আছে, কান্দিবও মন গৈ আছে, কিন্তু মই হাঁহিম নে কান্দিম তাই কোন আকৌ? টকা লোৱা। অ' মা, মা, তুমি ধেমালি কৰি আছা নেকি বাৰু? তুমি এইবোৰ কি বকি আছা মা? মোৰ ভয় লাগিছে কিন্তু। অ' মা, মোৰ বাইক নালাগে মা। তুমি কি বকি আছা মা এইবিলাক? অ' মা, তুমি কি বকি আছা? মা, তোমাৰ কিয় মাথাটো বিষাইছে? ঐ, তই কা পুতেক? অথনিৰ পৰা মা মা বুলি মাতি আছ? মই বিয়াই হোৱা নাই, মোৰ ল'ৰা ছোৱালীয়ে নাই, তই আকৌ ক'ৰ পৰা মোৰ পুতেকডাল হলিগৈ? যা যা, মই অকলে মই শাকে মাছে বনাইছিলোঁ, কালে বনাইছিলোঁ পাহৰি থাকিলোঁ নহয়। মোৰতো কোনো নাই, মই কালে বা শাকে মাছে বনাইছিলোঁ মনতে পৰা নাই নহয়। মই খাই থৈ দিওঁ, তই নাখাবি আকৌ দেই, তই নাখাবি, তই মাছে শাকে বনাইছিলোঁ, তই নাখাবি। মই শাকে মাছে কাৰোবালৈ বনাইছিলোঁ নেকি, কিন্তু কালে বনাইছিলোঁ? নাখালে, মই ৰখাইছিলোঁ শাকে মাছে খাবলৈ, নাখালে কোনোবাই। মই খাই দিম এতিয়া, মই খাই দিম এতিয়া, মই খাই দিম।
মা মোক ক্ষমা কৰি দিয়া মা তোমাৰ কি হ'ল মা যাওঁতেতো তুমি ঠিকে আছিলা মা তুমি এইবোৰ কি আবোল তাবোল বকিছা মা মা মোক ক্ষমা কৰি দিয়া মোক বাইক নালাগে মা মোক তোমাক লাগে তোমাক কি হ'ল নিজৰা মাহী বাইদেউ ওচৰৰ পৰা আহোঁ মই ৰূপজ্যোতি বোপা ইমান হুলস্থুল লাগিছে কি হ'ল মাহী বাইদেউ মই আপোনাক মাতিব গৈছিলোৱে মোৰ চব শেষ হৈ গ'ল মাহী বাইদেউ মই ধ্বংস হৈ গ'লো মাহী বাইদেউ হ'ল কি মানে ৰূপজ্যোতি বোপা তই মোক ভালকে কচোন আৰু তহঁত দুটা মানে কিয় ইমান চিঞৰি চিঞৰি কান্দি আছ মোক ঘৰৰ পৰা শুনি ভাতকেইটা খাবলৈ মই উঠি আহিছোঁ কি হ'ল মালতী বাইদেউ এইটো কাৰ ল'ৰা মোৰ গাতে শুই আছে তই মোৰ শাকে মাছে তৰকাৰীকণ নাখাবি মই খাম তই এইজনী ক'ৰ মানুহ আহিলা ক বাইদেউ মালতী বাইদেউ এইবোৰ কি কৈ আছে আপুনি মই নিজৰা আপোনাৰ ল'ৰা ৰূপজ্যোতি বাইদেউ আপুনি ধেমালি কৰিছে নেকি বাহু কোন ৰূপজ্যোতি কোন নিজৰা মই কাকো চিনি পোৱা নাই তহঁতে মোক অকলে থাকিব দেচোন মই শাকৰ তৰকাৰীকণ দি ভাত কেইটামান খাওঁ মোৰ বৰ ভোক লাগিছে তহঁত যাচোন তহঁতে মোক শাকৰ তৰকাৰীকণ নাখাবি জানা মোৰ মাথাটো বিষাইছে হে ভগৱান কি হৈছে মালতী বাইদেউ কৃষ্ণ প্ৰভু কি কৰোঁ এতিয়া বাৰু কি কৰোঁ কাক কওঁ মালতী বাইদেউ আপোনাক আকৌ এবাৰ সুধিছোঁ আপুনি বাৰু কিবা ধেমালি কৰিছে নেকি বাইদেউ মই নিজৰা আপুনি মোক নিজৰ ভনী বুলি ভাবে আপোনাৰ ল'ৰা ৰূপজ্যোতি বাইদেউ বাইদেউ মই কাকো চিনি নাপাওঁ তহঁত যাচোন মোক অকণ অকলে থাকিব দে মোৰ টোপনি ধৰিছে মই শুই যাওঁ মাহী বাইদেউ মই এনেকৈ চাব নোৱাৰোঁ মই মাক এনেকৈ চাব নোৱাৰোঁ আপুনি কিবা এটা কওক মাহী বাইদেউ মাৰ কিবা হৈছে মাহী বাইদেউ মালতী বাইদেউ উঠকচোন কি হৈছে আপোনাৰ উঠকচোন মালতী বাইদেউ এবাৰ আপুনি ল'ৰাটোৰ মুখলৈ চাওকচোন উঠকচোন কি হৈছে আপোনাৰ ৰাতিপুৱা আপোনাৰ লগত কথা পাতি গ'লোঁ এতিয়া হঠাতে কি হৈ গ'ল আপোনাৰ ৰূপজ্যোতি বোপা ৰচোন মই গাড়ী এখনৰ ব্যৱস্থা কৰোঁ হস্পিটেললৈ লৈ যাব লাগিব নিজৰা মাহী হাতত পইচা পাতিও নাই নহয় কেনেকেনো গাড়ী এখন দি লৈ যাওঁ মাক হ'ব তই এইবিলাক চিন্তা কৰিব নালাগে মই টিউশ্যন কৰা পইচা কেইটামান জমা থৈছিলোঁ মই সেইকেইটাকে লৈ আছোঁ শুনক আপুনি তেখেতৰ ভনীয়েক ন হয় মই তেওঁৰ ভনীয়েক ক'বলৈ বেয়া লাগে যদিও সঁচাটোতো ক'বই লাগিব আৰু কি জানেনে সঁচাবোৰ সদায় অপ্ৰিয় হয় কিন্তু ডক্টৰ হিচাপে মই একো লুকুৱাব নোৱাৰোঁ তেখেতৰ ব্ৰেইনত এটা ট্ৰমেটিক এটেক আহিছে কেতিয়াবা বহুত বেছি চিন্তাৰ ফলত বা বহুত মাথাত বুজা বহুত টেনশ্যন ফলত এই এটেকটো আহে মানুহৰ গতিকে যাৰ বাবে তেওঁ সৰু বাচ্ছাৰ নিচিনা ৰিয়েক্ট কৰিছে মানে পগলাৰ নিচিনা কথাবিলাক কৈছে তেওঁ আৰু এইটো ইয়াৰ এটা লক্ষণ হয় কিবা চিন্তা কৰিছিল নেকি তেখেতে ডক্টৰ ছাৰ চব মোৰ কাৰণেই হ'ল মই কৈছিলোঁ মাক মোক 10 দিনৰ ভিতৰত যেনেকৈ হ'লেও বাইক এখন দিব লাগিব বুলি আৰু মই ঘৰ এৰি যাম বুলিও কৈছিলোঁ ডক্টৰ ছাৰ এইবোৰ চিন্তাতে মাৰ এনেকুৱা হ'ল ডক্টৰ ছাৰ মোৰ কাৰণেই হ'ল চব এইটো তুমি ভুল কাম কৰিলা কিন্তু একো নাই দ্বিতীয় দিন তেনেকুৱা নকৰিবা এতিয়া তেখেতৰ এটা ব্ৰেইনৰ চাৰ্জাৰী হ'ব আৰু ইতিমধ্যে তেওঁৰ ব্ৰেইনত এটা টিউমাৰো ধৰা পৰিছে অত্যাধিক চিন্তাৰ ফলত এইবোৰ বেমাৰ হয় বা কেতিয়াবা ক'ৰবাত আঘাত পালেও এইবোৰ বেমাৰ হয় অপাৰেশ্যনটো ছাকচেছফুল হ'ব কিন্তু তাৰ কাৰণে 3 লাখ টকাৰ প্ৰয়োজন হ'ব ইচ্ছা কৰিলে আপোনালোকে এতিয়া কৰিব পাৰে আৰু নহ'লে বোলে নাই কেইবছৰমান পিছত কৰিম তেনেহ'লেও পাৰে কাৰণ ইমানো লাষ্ট ষ্টেজত থকা নাই ইতিমধ্যে আৰম্ভ হৈছে টিউমাৰটো 2 বছৰ 3 বছৰ পিছত অপাৰেশ্যন কৰিলেও হ'ব এতিয়া মেডিচিনখিনি মই লিখি দিছোঁ এইখিনি দি থাকিব কিন্তু অপাৰেশ্যনটো কৰিব লাগিব 2-3 বছৰ মেক্সিমাম টাইম 3 বছৰ তাৰ ভিতৰত কিন্তু অপাৰেশ্যনটো কৰিব লাগিব এতিয়া বাৰু মই ঔষধ কিছুমান দিছোঁ এটা চেকআপ কৰিব লাগিব আৰু বাকী আৰু কি ক'ম ডক্টৰ হিচাপে মোৰ ক'ব লগাখিনি ক'লোঁ তেখেতক একদম চিন্তা নিদিব এতিয়া কিন্তু তেওঁ এনেকৈ সৰু ল'ৰা ছোৱালীৰ নিচিনা ৰিয়েক্ট কৰিব এই হাঁহিব এই কান্দিব গতিকে আপোনালোকে কেনেকৈ চোৱা চিতা কৰে এইটো আপোনালোকৰ কথা ছাৰ কি হ'ব বাৰু
আপোনালোকে আৰু এটা কাম কৰিব পাৰে। শুনি বেয়া লাগে, যদি আপোনালোকে ঘৰত ৰাখিব পাৰে ৰাখক, নহ'লে 2 বছৰমানৰ কাৰণে তেওঁক মেণ্টেল হস্পিটেলত ৰাখিব পাৰে আপোনালোকে। তাত সকলো ট্ৰিটমেণ্টবিলাক ফ্ৰী হ'ব, খোৱা বোৱা সকলো ফ্ৰী। তাৰপিছত অপাৰেশ্যনৰ টাইমত আপোনালোকে লৈ যাব পাৰে, আৰু যদি ঘৰত তেওঁক কেয়াৰফুলি ৰাখিব পাৰে তেনেহ'লে ঘৰতো ৰাখিব পাৰে। আপোনালোকৰ কথা, বাকী আৰু যি সিদ্ধান্ত লয়। ৰূপজ্যোতি বোপা, তইতো পঢ়া শুনা ল'ৰা, বুজিটো পাইছই কি কৈছে। কি কৰিবি এতিয়া? মাৰাক ঘৰত ৰাখিবি নে ছাৰে য'ত কৈছে তাত ৰাখিবি? নাই মাহী বাইদেউ, মাক মই ক'তো নাৰাখোঁ। মাক মই মোৰ লগত ৰাখিম, শুশ্ৰূষা কৰিম। মাৰ কাৰণে মই সকলো কৰিম। মই টকা গোটাম আৰু মাৰ অপাৰেশ্যন কৰিম, লাগিলে 2 দিন দেৰিয়ে হওক। মাক মই পগলা ফাটেকত নাৰাখোঁ মাহী বাইদেউ। মই শেষ কৰি দিলোঁ মাক। একো নাই দে বোপা, যি হ'ব লগা আছিল হ'ল। তই নিজৰ ভুলটো স্বীকাৰ কৰিছ। মাৰাক লৈ যাওঁ, ময়ো থাকিম বৌ তহঁতৰ ঘৰতে, মাৰ ভাল হোৱালৈকে। বলক মাহী বাইদেউ। ঠিক আছে, ঔষধখিনি লৈ যাওক। মই বাৰু ঔষধখিনি পইচা নলওঁ, যাওক। যিহেতু গম পাইছোঁ তেখেতৰ স্বামী নাই, ল'ৰাটো সৰু হৈ আছে, আৰু আপুনি যে তেজৰ সম্পৰ্ক নহয় যদিও আপুনি তেওঁক বহুত সহায় কৰিছে। মই মোৰ ফালৰ পৰা ঔষধখিনি ফ্ৰী দিছোঁ, আপোনালোকে এটকাও দিব নালাগে। বাকী কামখিনি খালি ভালকৈ কৰিব। কেতিয়া চাৰ্জাৰী কৰিব পাৰে জনাব, আৰু বাকী ভালকৈ চোৱা চিতা কৰিব। গাড়ী ভাড়া কৰি নিবলৈ চাগে আপোনালোকৰ হাতত পইচাও নাই তেনেকৈ। এটা কাম কৰিব, মই ইয়াৰ পৰা হস্পিটেলৰ পৰা এখন এম্বুলেঞ্চ দি দিছোঁ, তাতে লৈ যাওক। বাকী পিছৰখিনি আপোনালোকে ভাবক। এইখিনি ট্ৰিটমেণ্টৰ বাৰু মোক এটকাও দিব নালাগে। ধন্যবাদ ডক্টৰ ছাৰ, ধন্যবাদ। আজি আপুনি আমাৰ কাৰণে ভগৱান ডক্টৰ ছাৰ। হয় ছাৰ, আপুনি ভগৱান আমাৰ কাৰণে। কেতিয়াবলৈ যদি শক্তি হয় আপোনাৰ কাৰণে জান দি দিম ডক্টৰ ছাৰ। একো নাই বোপা, তুমি এতিয়া তোমাৰ মাক চাবা। ঠিক আছে দিয়া, যোৱা। আৰু তুমি মোক চাব নালাগে, এই মাহীজনীক চাবা, যি মাহী তোমালোকৰ তেজৰ সম্পৰ্কৰ নহয়। তথাপিও তোমালোকৰ কাৰণে এনেকৈ যে ইমানখিনি কৰিছে, গতিকে মাহীক সদায় চাবা। তুমি যেতিয়া পিছত পঢ়ি শুনি চাকৰি বাকৰি পাবা, এই মাহীজনীক চাবা, বুজিছা? ঠিক আছে ছাৰ, যাওঁ দিয়ক। এনেকৈ 1 বছৰ পাৰ হ'ল। ৰূপজ্যোতিয়ে ঘৰতে থকা শাক পাচলিকেইটা দিনত বেচিবলৈ যায়। তাৰ পৰা যিকেইটা পইচা পায় সেইকেইটাই সি নিজৰ পঢ়াও কমপ্লিট কৰিলে, আৰু মাকৰো ঔষধ পাতিবিলাক অনা নিয়া কৰিলে। তাৰপিছত এদিন হঠাতে মাকৰ আৰু গা বেয়া হ'ল, পইচা একেবাৰে নোহোৱা হ'ল। তেতিয়া ৰূপজ্যোতিয়ে কি কৰিলে, ৰাতিপুৱা সোনকালে মিল এটাত কাম কৰিবলৈ যায়। কাম কৰি অভাৰ ডিউটি কৰি যিকেইটা পইচা পায় সেইকেইটা পইচালে মাকলৈ ঔষধ আনে, নিজৰ কাৰণে কিতাপ আনে। এনেকৈ 1 বছৰ কষ্ট কৰি যেনে তেনে ৰূপজ্যোতিয়ে নিজৰ সপোনটো পূৰ কৰিবলৈ সামৰ্থ্য হ'ল। ৰূপজ্যোতিয়ে গোটেই ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত, আৰু সেই ৰিজাল্টৰ পিছত ৰূপজ্যোতিক চৰকাৰে 5 লাখ টকাৰ অনুদান আগবঢ়ালে। ৰূপজ্যোতিয়ে মাকক সৰু বাচ্চাৰ নিচিনা কেয়াৰ ল'লে। ৰূপজ্যোতিয়ে যিটো ভুল কৰিছিল সেই ভুলৰ প্ৰায়শ্চিত্ত হৈ গ'ল। কাৰণ এফালে ৰূপজ্যোতিয়ে মিলত কাম কৰিবলৈ যায়, ঘৰত ভাত তৰকাৰী বনায়, কেতিয়াবা নিজৰ মাহীয়েকেও সহায় কৰি দিয়ে। তাৰপিছত সি নিজে পঢ়ে, আকৌ মাকক সৰু বাচ্চাৰ নিচিনা যতন লয়। ৰূপজ্যোতিয়ে ভুল কৰিছিল, কিন্তু সেই ভুলৰ প্ৰায়শ্চিত্ত ৰূপজ্যোতিয়ে বৰ ধুনীয়াকৈ কৰিলে। তাৰপিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, 5 লাখ টকা পালে। তাৰে 3 লাখ টকা দি মাকক অপাৰেশ্যন কৰিলে, আৰু এতিয়া ৰূপজ্যোতিয়ে এটা ভাল চাকৰি পাইছে। বয়সৰ বতাহজাকে হয়তো ৰূপজ্যোতিৰ মনটো উৰুৱাই নিছিল, কিন্তু মাকৰ সংস্কাৰ আৰু ৰূপজ্যোতিৰ মনত থকা কিবা এটা কৰাৰ যিটো সংকল্প, এই সংকল্পটোৱে ৰূপজ্যোতিৰ সেই ভুলটো প্ৰায়শ্চিত্ত কৰি দিলে। এই বয়সৰ যিটো ধুমুহা, যিটো ভুল, সেই ভুলটো ৰূপজ্যোতিয়ে নিজৰ কামৰ মাজেৰে শুধৰাই দিলে। ৰূপজ্যোতিয়ে অনুভৱ কৰিলে যে মই মাক তেনেকৈ ক'ব নালাগিছিলে, কিন্তু সেই ৰূপজ্যোতিয়ে এদিন মাকক অপাৰেশ্যন কৰি এটা পুনৰ জীৱন দান দিলে। এতিয়া ৰূপজ্যোতি আৰু মা দুইটা ভালকৈ ধুনীয়াকৈ জীৱন কটাইছে, আৰু নিজৰা বাইদেউ
নিজৰা বাইদেউকো ৰূপজ্যোতিয়ে নিজৰ মাৰ স্থান দিছে। ৰূপজ্যোতিয়ে কৈছে যে নিজৰা মাহী তুমি আজিৰ পৰা আমাৰ ঘৰতেই থাকিবা। এতিয়া ৰূপজ্যোতিৰ দুজনী মাক, দুজনী মাক। এনেকৈয়ে মানুহৰ জীৱন। ৰূপজ্যোতিৰ মাক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল, এটা নতুন জীৱন পালে। ৰূপজ্যোতিয়ে মাকক এখন গাড়ী কিনি দিলে, এটা ধুনীয়া ঘৰ বনাই দিলে। আৰু এতিয়া সেই যে নিজৰা মাহী ভতিজাজনী মাজনী, এই মাজনীৰ লগতে ৰূপজ্যোতিৰ বিয়া ঠিক হৈছে। ৰূপজ্যোতিয়ে পোষ্টেলত চাকৰি এটা পাইছে, গ্ৰেজুৱেশ্যনো কৰি আছে। ইফালে সেই মাইনাজনী তাই হাই ছেকেণ্ডেৰী পঢ়ি আছে। ৰূপজ্যোতিয়ে কৈছে যে মই তাইক বিয়া পতাৰ পিছত মোৰ ঘৰতে পঢ়াম। আৰু এনেকৈ সুখে শান্তিৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। কাহিনীটো চোৱাৰ বাবে বহুত ধন্যবাদ। যদি ভাল লাগিলে এটা কমেণ্ট পাছ কৰিব, আৰু যদি বেয়া লাগিলে তেনেহ'লে কি ভুল ক্ৰুটি আছে কমেণ্ট ছেকশ্যনত এইবোৰ দেখুৱাই দিব। থেংক ইউ।